ছয়গাঁৱৰ চৰাঞ্চলত বান বিভীষিকা জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীক লগত লৈ বিধায়ক ৰেকিবুদ্দিনৰ বানপীড়িত অঞ্চল পৰিভ্ৰমণ। কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰী ৰাজচক্ৰৰ অধীনস্থ চৰাঞ্চলসমূহত বান বিভীষিকাৰ সৃষ্টি কৰিছে অবৰ্ণনীয় পৰিস্থিতিৰ। প্ৰলয়ংকাৰী ৰূপ লোৱা এই বানে সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে গৰৈমাৰীৰ চৰ অঞ্চলৰ লোকৰ জীৱন যাত্ৰা। এক আতংকময় আৰু ভয়াৱহ পৰিস্থিতিত ৰ'দ বৰষুণৰ মাজতে নিজৰ পশুধনৰ সৈতে শিবিৰসমূহত সহাৱস্থান কৰি ইয়াৰ বানপীড়িত লোকসকলে পাৰ কৰিছে প্ৰতিটো মুহূৰ্ত। এনে এক বান বিভীষিকাৰ মাজতে আজি দিনজোৰা কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত বানাক্ৰান্ত চৰাঞ্চল পৰিভ্ৰমণ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ। এডমিনিষ্ট্ৰেশ্যন কামৰূপ এডমিনিষ্ট্ৰেশ্যন গৰৈমাৰী চাৰ্কেল অফিচ এডমিনিষ্ট্ৰেশ্যন SDC পুৰা ষ্টাফ আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট পঞ্চায়ত আমাৰ মেডিকেল আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট আমি বিষয়াসকল লগ হৈ আজি আমি প্ৰায় 24টা ৰেভিনিউ ভিলেজ আৰু প্ৰায় 8,000 মানুহ কাভাৰ কৰি আৰু 32,000 গৰু ছাগলী কাভাৰ কৰি আমি আজি ভিজিট কৰি আছোঁ। আৰু আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যে বাতাহিদিয়াৰ গোটেইকেইটা ৱাৰ্ড আৰু আচলপাৰাৰ প্ৰায় আধা 50% কমপ্লিট বানাক্ৰান্ত কবলত আপোনালোকে দেখা পাইছে। আৰু গুৰুতৰভাৱে আমাৰ ইয়াত বহুখিনি মানুহ আছে যদিও 8,000 মানুহ যথেষ্ট দুৰ্দশাগ্ৰস্ত অৱস্থাত আছে আৰু প্ৰায় 32,000ৰো বেছি আমাৰ বন্য জন্তু যথেষ্ট এটা বেয়া অৱস্থাত আছে। আৰু আমি এইটো কেনেকৈ ৰিকভাৰী কৰিব পাৰি গোটেইখিনি আমাৰ প্ৰচেষ্টা চলি আছে। আমাৰ ভালেকেইখন ইতিমধ্যে মিটিং হৈ গৈছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন লেভেলত আমাৰ চাৰ্কুল অফিচাৰসকলৰ লেভেলত গোটেইখিনি। আৰু আমি ক্ষিপ্ৰতাৰে আৰু প্ৰয়োজন সাপেক্ষে আমি NDRF SDRF প্ৰত্যেকটো টিমকো আমি সষ্টম কৰি ৰাখিছোঁ। ই যদি বেছি আৰু গুৰুতৰ হয় ডেফিনেটলি আমি প্ৰিকশ্যন মেজাৰ ল'ম। আৰু আপোনালোকে জানি সুখী হ'ব যে অহাকালি ৰাতিপুৱা 8 বজাৰ পৰা পূবচমৰীয়া গৰৈমাৰীত প্ৰায় গোটেইখিনি ৰেভিনিউ ভিলেজত য'ত বানাক্ৰান্ত অঞ্চল আমি 1020 কুইণ্টেল 1020 কুইণ্টেল গৰুৰ খাদ্যবস্তু বিতৰণ আৰম্ভ হ'ব। আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে আমি হেল্থ কেম্পৰ এটা প্ৰস্তুতি চলাই আছোঁ। আৰু এই হেল্থ কেম্পটো দুটা পৰ্যায়তে হ'ব, এটা ৰিভাৰ লেভেলত হ'ব কাৰণ আমাৰ ৰিভাৰ বোট হেল্থ কেম্প হ'ব আৰু আপাৰ ষ্ট্ৰীমতো হ'ব, দুটাতে হ'ব। ফাৰ্ষ্ট ফেজত আমি অহাকালি গৰুৰ খাদ্যবস্তু বিতৰণ কৰি আছোঁ। তাৰপিছতে উইদিন 3 days আমি প্ৰত্যেকটো এনেকুৱা যিবিলাক ঢিপ অঞ্চলত মানুহবিলাক আশ্ৰয় লৈছে তাত দমকল বহুৱা ব্যৱস্থা আৰম্ভ কৰিম। আৰু এইটো পৰ্যায়ক্ৰমে চলিব। আমি যিকেইটা এতিয়ালৈ ভিজিট কৰোঁ প্ৰত্যেকটোতে দমকলৰ ব্যৱস্থা হ'ব আৰু কেইটামান ভিজিট কৰিবলৈ থাকিল তাতো হ'ব। আমি পৰ্যায়ক্ৰমে আমাৰ নিৰীক্ষণত আছে। আৰু তাৰপিছত আমি শিশুসকলৰ কাৰণে তেওঁলোকৰ ঔষধ পাতি ৰচদ এইবিলাকৰো ব্যৱস্থা আমি আৰম্ভ কৰি আছোঁ। পৰ্যায়ক্ৰমে আমি চাই যাম সকলো ধৰণৰ খাদ্য বিতৰণৰ পৰিৱেশ আহিলে আমি তাকো কৰিম। কিন্তু প্ৰথম অৱস্থাত জন্তুখিনি ঠিক কৰি ৰাখিব লাগিব, মানুহখিনি সুস্থ সবল কৰি ৰাখিব লাগিব, পানীখিনি বিশুদ্ধ পানী পাব লাগিব, তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। কামৰূপ জিলা প্ৰশাসনৰ লোকক লগত লৈ বিধায়ক ৰেকিবুদ্দিনে 2খন যন্ত্ৰচালিত ভুটভুটি নাৱেৰে ব্ৰহ্মপুত্ৰৰ সংহাৰী বানত ককবকাই থকা চৰাঞ্চলৰ ৰাইজৰ দুখ দুৰ্গতি আৰু সমস্যাৰ বুজ লয়। লগতে ওখ ভেটিসমূহত আবদ্ধ লোকসকলৰ উদ্ধাৰ কাৰ্য তদাৰক কৰে বিধায়কগৰাকীয়ে। উল্লেখ্য যে বিধায়কগৰাকীয়ে আলিকাষ পাৰঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰি কঁঠালগুৰি চৌধুৰীপাৰা ক্ষেত্ৰপাৰা বাতাহিদিয়া সৰলপাৰা কলতুলি মাগুৱাবিল পথাৰ মাজৰটোপ দোৰামাৰী উজান দোৰামাৰী কালাৰদিয়া আচলপাৰা বৰাখাট চৌধুৰীপাৰা খলিহামাৰী টপাৰ পথাৰ আদি চৰাঞ্চলৰ পৰিভ্ৰমণ কৰে। গৰৈমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ